নমস্কাৰ বন্ধুসকল আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে কেইটামান বিশেষ তথ্য জানো আহকচোন। নাম্বাৰ 1, আমাৰ ঘৰত পোহনীয়া কুকুৰবোৰে যেতিয়া নিজৰ ঘৰৰ পৰিয়ালৰ কোনো সদস্য এজনক দেখে তেতিয়া আনন্দত উৎফুল্লিত হৈ পৰে, আৰু যদি বহু সময় মূৰত বা বহু দিনৰ মূৰত দেখা পায় তেতিয়াতো কথাই নাই, আনন্দতে কান্ধলৈকে জঁপিয়াই উঠে, নহয় জানো? কুকুৰবোৰে এনেকুৱা কিয় কৰে জানেনে? কিহৰ কাৰণে এনেকুৱা কৰে? ইয়াৰ মূল কাৰণটো হৈছে সেই সময়ত কুকুৰটোৰ মগজুত অক্সিটচিন নামৰ এবিধ ৰাসায়নিক কেমিকেল সৃষ্টি হয়, আৰু ইয়াৰ ফলতে কুকুৰে ঘৰৰ গৃহস্থক দেখিলে আনন্দত মতলীয়া হৈ পৰে। আৰু এই অক্সিটচিন নামৰ ৰাসায়নিক কেমিকেলবিধ মানুহৰ মগজুতো সৃষ্টি হয় যেতিয়া দুজনৰ মাজত মৰম চেনেহ বা প্ৰেমৰ অনুভূতি সৃষ্টি হয়। নাম্বাৰ 2, আপোনাৰ তেজৰ গ্ৰুপ কি বাৰু? আপোনাক মহে বেছিকৈ কামুৰে নেকি বাৰু? আপুনি জানেনে, মহ আৰু মানুহৰ তেজৰ লগত এক সম্পৰ্ক আছে। বিজ্ঞানীসকলৰ মতে মহে বিশেষকৈ O ব্লাড গ্ৰুপ থকা মানুহক বেছিকৈ আকৰ্ষণ কৰে। সেইবাবে একেলগে বহি থাকিলেও কেতিয়াবা এজনকহে মহে বেছিকৈ কামুৰিব পাৰে বা কামুৰে যদি তেওঁৰ তেজৰ গ্ৰুপ O হয়। কাৰণ হৈছে O গ্ৰুপৰ ঘাম আৰু গোন্ধৰ কিছুমান ৰাসায়নিক প্ৰভেদ পোৱা যায়। ইয়াৰ পিছৰ তথ্যখিনি জনাৰ আগতে আপুনি যদি আমাৰ ইনফৰ্মেটিভ ফেক্ট আছামিজ জিকে নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আমাৰ এই ইউটিউব চেনেলটোত বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন তথ্য উপলব্ধ হৈ আছে, আৰু লগতে আপুনি প্ৰতিদিনে নতুন নতুন তথ্য জানি থাকিব পাৰিব। এতিয়া আহক পিছৰ তথ্যখিনি আৰম্ভ কৰোঁ। নাম্বাৰ 3, পেৰিছ বুলি ক'লে আপোনাৰ মনলৈ নিশ্চয় বিশ্বৰ ওখ এফিল টাৱাৰ থকা ফ্ৰান্সৰ ৰাজধানী কথাই মনলৈ আহে, নহয় জানো? কিন্তু আপুনি বাৰু জানেনে, পৃথিৱীত 10খনতকৈও অধিক পেৰিছ নামৰ ঠাই আছে। ইয়াৰে 8খন আমেৰিকাতে আছে। ধন্যবাদ। তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু প্ৰতিদিনে এনেধৰণৰ নতুন নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটো চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত।